গ্ৰেটাৰ লাহৰিজান বাজাৰ এছ'চিয়েশ্যনৰ ব্যৱসায়ীসকলৰ মাজত আলোচনা সভা বুধবাৰে পুৱা প্ৰায় 11 বজাত লাহৰিজান অতিথিশালা পৰিদৰ্শন বঙলাত গ্ৰেটাৰ লাহৰিজান বাজাৰ এছ'চিয়েশ্যনৰ ব্যৱসায়ীসকলৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে লাহৰিজান চৰকাৰী গাঁওবুঢ়া হীৰা চেত্ৰী, গ্ৰেটাৰ লাহৰিজান বাজাৰ এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক খটখটি থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচি নিতুল শইকীয়া, কৰ বিভাগৰ পৰিদৰ্শক ছাৰ পাংৰি ৰংহাং, সহকাৰী কৰ উপ পৰিদৰ্শক আষ্টিন কেটাৰ, লাহৰিজান অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল সভাখনত উপস্থিত থাকে। সভাত লাহৰিজান বজাৰ আৱৰ্জনা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, পদপথ অন্য স্থানলৈ স্থানান্তৰিত কৰা, দোকানসমূহত চিচি কেমেৰা স্থাপন কৰাৰ লগতে আৰু যান-জঁট নকৰিবলৈ আলোচনা কৰা হয়। আনহাতে প্ৰতি সোমবাৰে লাহৰিজান বজাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগত আমাৰ খটখটি অচি আৰু আমাৰ টেক্সেশ্যন ডিপাৰ্টমেণ্ট মিলি আজি আমি মিটিং ৰাখিছোঁ। এই মিটিঙত আমি বহুত গুৰুত্বপূৰ্ণ কথা আমি সিদ্ধান্ত লৈছোঁ। প্ৰথম হ'ল আমাৰ হাইজেনিক লাহৰিজান বজাৰটো কেনেকৈ আমি চাফ চিকুণ ৰাখিব পাৰোঁ এই বিষয় লৈ আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ। আৰু আমি সপ্তাহত একদিন সোমবাৰ আমি বন্ধ কৰিবৰ কাৰণে আমি বজাৰ কমিটি হৈ আহ্বান জনাইছোঁ আৰু সকলোৱে মানিছে। আৰু ট্ৰেফিক দেওবাৰ আমাৰ ইয়াত বজাৰ হয়, দেওবাৰ বজাৰত আমাৰ বহুত ট্ৰেফিক প্ৰব্লেম হয়। এই ট্ৰেফিকটো আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ এই বিষয় লৈ আমি চবেই আলোচনা কৰিছোঁ। আৰু আমি সিদ্ধান্ত লৈছোঁ ইয়াত সকলো বজাৰত আমাৰ যিমান ব্যৱসায় আছে সকলো নিজৰ দোকানৰ আগত চিচি কেমেৰা লগাব লাগে। এই 3-4টা পইণ্ট লৈ আমি ডিছকাছ কৰিছোঁ আৰু বহুত ফ্ৰুইটফুল চলিউশ্যন ওলাইছে। সকলোৱে আমি মিটিঙত যি সিদ্ধান্ত লৈছে সকলোৱে মানিছে। এই সিদ্ধান্ত লৈ আমি কিছু ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে আমি কাম কৰিম। ইয়াত লাহৰিজান অঞ্চলত যদি কিবা কাম ৰাইজৰ কাম কিবা কৰিব আছে তেনে আমি বজাৰ কমিটি হৈ তেখেতক কি হেল্প কৰিব পাৰে বজাৰ কমিটি হৈ এই বিষয় লৈও আমি বজাৰ কমিটিৰ পৰা এইবোৰ কামো কৰিম। এই যৌথ আহ্বানত আজি আমাৰ গ্ৰেটাৰ লাহৰিজান বজাৰ কমিটিৰ আণ্ডাৰত যিমান ব্যৱসায়ীসকল আছে সকলোৱে আমি একগোট হৈ আজি কিছু গুৰুত্বপূৰ্ণ এই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থে আমি সিদ্ধান্ত লৈছোঁ। এই সিদ্ধান্তবোৰ নিশ্চয় ফলপ্ৰসূ হ'ব। বিশেষকৈ আমাৰ শৃংখলাবদ্ধ আৰু আমাৰ চাফ চিকুণ আৰু বিশেষকৈ এই অঞ্চলত আগৰ পৰা যিটো এটা বদনাম হৈ অহা ড্ৰাগছৰ ব্যৱসায়, এই ড্ৰাগছ ব্যৱসায়টো পুলিচ প্ৰশাসন আৰু আমাৰ গ্ৰেটাৰ লাহৰিজান বজাৰ কমিটি আমি কোনো পধ্যে আমি কম্প্ৰমাইজ নকৰোঁ। আৰু যিসকল ব্যৱসায়ী আছে, যিসকল নেকি এইবিলাক ডিল কৰি আছে বা খাই আছে, কিনি আছে, এই অঞ্চলত কিবা কাৰবাৰ কৰি আছে, সেইসকলক আমি কঠোৰতম আমি শাস্তি তথা আইনগতভাৱে আমি সিদ্ধান্ত লৈছোঁ শাস্তি ল'বৰ কাৰণে। আৰু এইটো পুলিচ প্ৰশাসনসকলৰ যৌথভাৱে আমি এইটো কাম কৰিম আৰু আমি সহায় কৰিম প্ৰশাসনসকলক। আৰু যিসকল নেকি ইয়াত ব্যৱসায় কৰি আছে তেখেতসকলক যদি কোনোবা আউটছাইড পৰা আহি যদি কোনোবা দান বৰঙণিৰ কাৰণে যদি হাৰাশাস্তি কৰে সেইবোৰ আমি বজাৰ কমিটি আমি ৰেছপনচিবল লৈছোঁ। আৰু যাতে কোনো ব্যক্তিসকল হাৰাশাস্তি কৰিব নোৱাৰে সেইটো আমি আছোঁ বজাৰ কমিটি। আৰু বিশেষকৈ ইয়াত কিছুমান ৱেলফেয়াৰ কাম কৰা হ'ব। এইটো যৌথভাৱে আমাৰ কাউন্সিল তৰফৰ পৰা যিসকল টেক্সেশ্যন ডিপাৰ্টমেণ্ট আহিব তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি পেলাই আমি কিছুমান ৱেলফেয়াৰ কাম আমি কৰি আগবাঢ়ি যাম। আজি আমাৰ গ্ৰেটাৰ লাহৰিজান বাজাৰ এছ'চিয়েশ্যনৰ যোনটো এটা কোঅৰ্ডিনেশ্যন মিটিং, যোনটো বিজনেছ কমিউনিটি, আমাৰ বজাৰ এছ'চিয়েশ্যন কমিউনিটি, আমাৰ টেক্সেছ ডিপাৰ্টমেণ্ট ইনস্পেক্টৰ অফিচাৰকেইটা আৰু মই SGB ইয়াত এটা মিটিং পাতিছোঁ IB PWD নেশ্যনেল হাইৱে 39ত। তাত মানে বিষয়টো বহুত ভাল আমি প্ৰগ্ৰামটো মানে ল'লোঁ। আৰু যোনটো আমাৰ এতিয়া আমাৰ প্ৰেচিডেণ্ট ছাৰে আৰু এডভাইজাৰ ছাৰে ক'লে, কিন্তু তাৰ ওপৰত মই অলপ ক'বলৈ কৈছোঁ
আমাৰ যোনটো 6 শিডিউল যোনটো কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যোনটো আইন আছে আইনৰ মতে ইয়াত বিজনেছ ইয়াত ব্যৱহাৰ কৰিব লাগে আইনৰ 6 শিডিউল নিয়মত যাব লাগে মাটি বাৰী ক্ষেত্ৰ হওক দোকানদাৰী হওক য'ত হওক সেইটো পাৰ্মিশ্যনটো আমাৰ কাউন্সিলে হয় আৰু মাটি বাৰী যোনটো ইলিগেলি কিনা বেচাও অলপ এইটো অলপ বন্ধ কৰিব লাগে এনক্ৰচমেণ্ট যোনটো আমাৰ বজাৰৰ আণ্ডাৰত হৈ আছে এই সবো কাউন্সিলক জনাব লাগে আৰু আজি এসজিবি মোৰ এইটো দায়িত্ব আছে মই চাবলৈ আৰু যদি এইটো ভাল নহয় তেতিয়াহ'লে মই বাধ্য হৈ যাম কাউন্সিলক ক'ব লাগিব মই কাউন্সিলৰ মানুহ সেইকাৰণে এইটো আমি কথাটো বুজাইছোঁ সবক বহিব বসবাস বিজনেছ কৰিব সবেই পাৰে কিন্তু এটা নিয়ম আছে নিয়ম যোনটো আছে আমাৰ 6 শিডিউল আৰু অটোনমাছ কাউন্সিল তাৰ ওপৰত আমি নহয় সেইকাৰণে তাৰ নিয়মত বহি আমি ইয়াত ভালকৈ বিজনেছ কৰি শান্তিত আৰু গাঁৱটো যেনেকা ড্ৰাগছ মুক্ত হওক ল এণ্ড অৰ্ডাৰটো ভাল হওক শান্তি হওক বুলি এইটো সবক এই কথা বুলি জনাই আজি মিটিংটো আমি শেষ কৰিলোঁ আজি আমাৰ গ্ৰেটাৰ লাহৰিজান বাজাৰ কমিটিৰ মিটিং যিখন হৈছে আমাৰ খটখটি অচি ছাৰো আহিলে আমাৰ ইয়াৰ লোকেল চৰকাৰী গামবুঢ়াও আহিলে সবে যি এডভাইজিং দিছে এইটো বহুতেই সুন্দৰ এডভাইজিং দিছে বাজাৰখন চাফ চিকুণ থাকিব লাগে ডিচিপ্লিনত চলিব লাগে ৰাস্তাটো ট্ৰাফিক জাম হ'ব নালাগে আৰু ইয়াত দোকানদাৰবিলাক কোনো ইলিগেল এক্টিভিটিত যাতে জড়িত নাথাকে কিবা বেয়া কিবা দেখিলে থানাত ইনফৰমেশ্যন দিব আমাৰ বাজাৰ কমিটি আছে তাত ইনফৰমেশ্যন দিব দি এইটো বাজাৰখন ভালকৈ চলক আমাৰ নিয়াৰেষ্ট ডিমাপুৰ টাউন আছে মাৰ্কেটিং কৰিবলৈ আহে ৰাইজ আহি যাতে ইয়াত সন্তুষ্ট হয় বা কিবা মনত দুখ লৈ ৰিটাৰ্ণ নহয় সেইটো কাৰণে আমি বাজাৰৰ দোকানদাৰবিলাকক অনুৰোধ জনাম গুড বিহেভ গুড থিংকিং ৰাখি ব্যৱহাৰ কৰক আৰু ভাল মনত কৰক বেয়া মানুহ কিবা দেখিলে ইনফৰমেশ্যন কৰক এইটো আমি